নমস্কাৰ নিযুত বাবুৰ আঁচনিৰ PG ফাৰ্ষ্ট ইয়াৰ ফৰ্ম হয় এখন MA MSc MCOMৰ এখন কেনেকৈ পুৰাই তোমালোকক ধুনীয়াকৈ বুজাই দিম যেহেতু তোমালোকে ডাঙৰ হয় তোমালোকে নিশ্চয় জানিবা এই ফৰ্মখন কেনেকৈ পুৰাই তথাপিও তোমালোকক ধুনীয়াকৈ থুলমূলকৈ বুজাই দিম থুলমূলকৈ নহয় ভালদৰে বুজাম অলপ তোমালোকৰ আইডিয়া হ'ব এখন পুৰাইছিলোঁ আমি UG ফাৰ্ষ্ট ইয়াৰ ফৰ্ম ধুনীয়াকৈ পুৰাই দিয়া হ'ল তাৰ পাছত এখন বোলো তোমালোকলৈ ধুনীয়াকৈ পুৰাই অলপ বুজাই দিম যেটো অলপ আইডিয়া অলপ পাবা তোমালোকে যেটো তোমালোকে ডাঙৰ তোমালোকে তো পাৰিবাই তথাপিও তোমালোকে ভিডিওটো চোৱা যাৰ যাৰ কনফিউজ আছে কনফিউজ বিলাক দূৰ হৈ যাব যদি তোমালোকে চেনেলটোত নতুনকৈ আহিছা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ ভাল ভাল ভিডিও তোমালোকে পাই থাকিবা যদি ইয়াৰ ভিতৰত কিবা যদি তোমালোকে পুৰুৱা ভুল কৰা তেতিয়া তোমালোকৰ ফৰ্মখন ৰিজেক্ট হৈ যাব ঠিক আছে প্ৰথমতে ইয়াতে কৈছে নেম অফ ষ্টুডেণ্ট ইয়াতে তোমাৰ নামটো দিব লাগিব তোমাৰ নামটো কি হয় দি দিবা তোমাৰ নামটো বোলে শ্ৰী অমৰজিৎ বৰা তোমালোকৰ নামটো ধুনীয়াকৈ কেপিটেল লেটাৰ দিবা ঠিক আছে তোমালোকে স্মল লেটাৰ নিদিবা পাৰিলে সকলোখিনি কেপিটেল লেটাৰত পুৰাবা ঠিক আছে এনেকৈ তোমালোকৰ নিজৰ নামটো দি দিবা তাৰপিছত 2 নম্বৰ পইণ্টত সুধিছে মেৰিটেল ষ্টেটাছ ইয়াতে সুধিছে ছিংগুল আৰু মেৰিড যদি তোমালোকে ছিংগুল আছা ছিংগুলত টিক কৰিবা যদি বিয়া পাতিলা তেন্তে মেৰিডত টিক কৰিবা যদি তোমালোকে ছিংগুল হয় তেন্তে ছিংগুলত টিক কৰিবা ইয়াতে 3 নম্বৰতে কৈছে ডেট অফ বাৰ্থ ইয়াতে ডেট অফ বাৰ্থটো দিবা প্ৰথমটো দিবা ডে দিবা তাৰ পাছত মান দিবা তাৰ পাছত ইয়াৰ দিবা ঠিক আছে তাৰ পাছত 4 নম্বৰটো কৈছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন ইয়াতে নেম অফ ফাদাৰ যিকোনো এজনৰ দিব পাৰিবা যদি দেউতাৰ আছে দেউতাৰ দিবা যদি দেউতা নাই তেন্তে মাৰ দিবা যদি দেউতা মা দুইটাই নাই তেন্তে গাৰ্জেনৰ নাম দিবা ইয়াতে ঠিক আছে যদি দেউতা আছে তোমালোকৰ দেউতাৰ নামটো ইয়াতে কেপিটেল লেটাৰ লিখি দিবা তাৰ পাছত ইয়াতে কৈছে ৰিলিজন মানে ধৰ্ম তোমালোকৰ ধৰ্মটো কি তোমালোকৰ ধৰ্মটো বোলে হিন্দু মুছলিম তাৰপিছত বুদ্ধিষ্ট খ্ৰীষ্টিয়ান যি হয় তোমালোকে দি দিবা বোলে আমাৰ হিন্দু হয় এনেকৈ আমি হিন্দু দি দিছোঁ ঠিক আছে তাৰ পাছত ইয়াতে কৈছে 6 নম্বৰ মোবাইল নাম্বাৰ ইয়াতে তোমালোকৰ মোবাইল নাম্বাৰটো দি দিবা ঠিক আছে তোমালোকৰ মোবাইল নাম্বাৰটো এনেকৈ ইয়াতে বহাই দিবা তাৰ পাছত 7 নম্বৰতে কৈছে এড্ৰেছ ইয়াতে কৈছে ভিলেজ অৰ টাউন অৰ চিটি ইয়াতে তোমালোকৰ গাঁওখনৰ নামটো দি দিবা ঠিক আছে ইয়াতে গাঁওখনৰ নাম দিবা ইয়াতে তোমালোকৰ পিনক'ডৰ নাম্বাৰটো ইয়াতে বহাই দিবা তাৰ পাছত ইয়াতে ব্লক অৰ মিউনিচিপেলিটি অৰ টাউন কমিটি ইয়াতে তোমালোকৰ ব্লকটো নাম দিব পাৰা নতুবা পৌৰসভাৰ নাম দিব পাৰা ব্লক তোমালোকৰ খণ্ড কি বোলে তোমালোকৰ খণ্ড যি হয় তোমালোকে জানাই এইবিলাক দি দিবা পুলিচ ষ্টেচন তোমালোকৰ কি হয় দি দিবা ডিষ্ট্ৰিক্ট তোমালোকৰ ডিষ্ট্ৰিক্টটোৰ নাম দিবা তাৰ পাছত 8 নম্বৰতে কৈছে আধাৰ নং তোমালোকৰ ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিবা ঠিক আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো বোলে 2421 এনেকৈ ফৰ্মেটত তোমালোকে দি দিবা মই ফৰ্মেটটোহে দেখাইছোঁ এইখিনি XXX এনেকৈ দেখাইছোঁ যদি মই ভালদৰে দেখাই দিওঁ ইউটিউবে ভিডিঅ'টো ৰিমুভ কৰি দিব যে সেইবাবে মই এনেকৈ দেখাইছোঁ ঠিক আছে যদি আধাৰ কাৰ্ড নাথাকে তথাপিও তোমালোকে নিদিলেও নাই কিন্তু আধাৰ কাৰ্ড আজিকালি চবৰে থাকে 9 নম্বৰটো কৈছে নেম অফ LSC তোমালোকে বিধানসভা সমষ্টিটোৰ নাম ইয়াতে লিখি দিবা ইয়াতে 10 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট হয় ইয়াতে কৈছে আৰ ইউ এভেইলিং দ্য বেনিফিট অফ CM জীৱন প্ৰেৰণা স্কিম তোমালোকে জীৱন প্ৰেৰণা স্কিমটো লাভ কৰিছা নেকি বা এপ্লাই কৰিছা নেকি এপ্লাই কৰিলেতো নিশ্চয় তোমালোকে পাবাই যদি তোমালোকে বেনিফিটটো পাইছা তেতিয়া কিন্তু তোমালোকে এইখন নাপাবা কিন্তু নিযুত বাবু আঁচনি নাপাবা ঠিক আছে যদি তোমালোকে ইয়েছ টিক কৰি দিয়া তেন্তে তোমালোকৰ এইখন কেনচেল হৈ যাব যদি তোমালোকে নোট ক্লিক কৰা তেতিয়াহে একচেপ্ট কৰিব আমি নো দিছোঁ তাৰ পাছত 2 নম্বৰত আহিলে এডুকেশ্যনেল ডিটেইলছ ইয়াতে কৈছে নেম অফ দি ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ ইয়াতে কৈছে নেম অফ শিক্ষানুষ্ঠানখনৰ নাম লিখা য'ৰ পৰা তুমি পাছ কৰিছা তাৰ আগতে তুমি এইটো শুনিব লাগিব চোৱা 2 নম্বৰ লাষ্ট এক্সামিনেশ্যন পাছ এতিয়া লাষ্ট এক্সামিনেশ্যন পাছটো তুমি এতিয়া কি দিবা যিহেতু তোমালোকে বৰ্তমান হয় এতিয়া PG হয় MA কৰি আছা বা MSc কৰি আছা বা MCOM ফাৰ্ষ্ট সেমিষ্টাৰ হয় বা ফাৰ্ষ্ট ইয়েৰ হয় যেহেতু তোমালোকৰ লাষ্ট কোৱালিফিকেশ্যন কি হ'ব গ্ৰেজুৱেট ঠিক আছে ইয়াতে তোমালোকে লাষ্ট এক্সামিনেশ্যন পাছটো দি দিবা গ্ৰেজুৱেট বুলি ইয়াতে লিখি দিবা তাৰ পাছত ইয়াতে তুমি গ্ৰেজুৱেট কোনখনৰ পৰা পাছ কৰিছিলা সেই কলেজখন বা ইউনিভাৰ্চিটিখনৰ নামটো ইয়াতে লিখি দিবা আৰু কোন চনত পাছ কৰিছিলা সেই চনটো তোমালোকে ইয়াতে মেনশ্যন কৰিবা আৰু সেই ৰোল নাম্বাৰটো দিবা ঠিক আছে গ্ৰেজুৱেটত মাৰ্কশ্বিটত যিটো ৰোল নাম্বাৰ থাকে সেই ৰোল নাম্বাৰটো ইয়াতে দি দিবা তাত থাকে মাৰ্কশ্বিটখনত পাই যাবা এতিয়া 3 নম্বৰটো কৈছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন এতিয়া
তুমি যিখন ইউনিভাৰ্চিটিত বৰ্তমান পঢ়ি আছা সেই ইউনিভাৰ্চিটিখনৰ নামটো ইয়াতে দিব লাগিব তুমি বোলে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি বোলে তেজপুৰ ইউনিভাৰ্চিটি যি ইউনিভাৰ্চিটিয়ে নহওক কিয় তোমালোকে ইয়াতে ইউনিভাৰ্চিটিৰ নাম দিবা তাৰ পাছত ইয়াতে কৈছে 4 নম্বৰতে নেম অফ দি ইউনিভাৰ্চিটি ইয়াতে তোমালোকৰ সেই ইউনিভাৰ্চিটিখনৰ নামটো দি দিবা তাৰ পাছত 5 নম্বৰতে কৈছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নং অফ দি ষ্টুডেণ্ট এইটো তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা থাকে সেই ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে ইয়াতে দিব লাগিব তাৰ পাছত কৈছে চি নম্বৰ বেংক ডিটেইলছ ইয়াতে একাউণ্ট নাম্বাৰ তোমালোকৰ বেংক একাউণ্ট নাম্বাৰটো ইয়াতে বহাই দিবা তাৰপিছত IFSC কোডটো তোমালোকে ইয়াতে দি দিবা একাউণ্ট হোল্ডাৰ নেম যেটো বেংক একাউণ্টখন তোমাৰ হয় সেইবাবে তোমাৰ নামটো ইয়াতে দিব লাগিব তাৰপিছত 4 নম্বৰতে কৈছে বেংক একাউণ্ট নেম এটা বেংকটোৰ নাম দিবা বোলে ষ্টেট বেংক অফ ইণ্ডিয়া পাঞ্জাব নেশ্যনেল বেংক আসাম গ্ৰামীণ বিকাশ বেংক যি হয় তোমালোকে দিবা আৰু ব্ৰাঞ্চটো নামটো লিখি দিবা তাৰ পাছত ইয়াতে আহিছে সিগনেচাৰ হেড অফ দি ইনষ্টিটিউশ্যন এটো তোমালোকৰ ইউনিভাৰ্চিটি হেডে মাৰিব ঠিক আছে তাৰ পাছত ইয়াতে কৈছে তোমালোকে এটো খালি ৰাখিবা তোমালোকে এটো একো কৰিবই নালাগে সিগনেচাৰ পেৰেণ্ট গাৰ্জেন ইয়াতে তোমালোকৰ দেউতাৰ বা মাৰ সহিটো মাৰি লৈ যাবা তাৰ পাছত ইয়াতে কৈছে সিগনেচাৰ অফ দি ষ্টুডেণ্ট ইয়াতে তোমাৰ সহিটো মাৰিব লাগিব এইখন ধুনীয়াকৈ এনেকৈ পুৰাবা ভুল নকৰাকৈ পুৰাবা সব কেপিটেল লেটাৰ দি দিবা ইমানখিনি আছিলে যদি ভিডিওটো ভাল লাগে তেনেহলে তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা আৰু নতুন হয় যদি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে বাই বাই